বাহৰ সাকুৰে বিপদসংকুল যাতায়াত বোকাখাটৰ বংকুৱাল বাকীৰ বংকুৱালৰ পৰা কাঠনিবাৰী সংযোগী পথ বানে ভাঙি দিয়াত এইদৰে এতিয়া ৰাইজে বাহৰ সাকু নিৰ্মাণ কৰি যাতায়াত কৰিবলগীয়া হৈছে। কিন্তু কাণসাৰ নাই ৰজাঘৰীয়াৰ আজিলৈকে অঞ্চলটোৰ ৰাইজৰ খবৰ কৰিবলৈ আহৰি নোপোৱাৰ অভিযোগ স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক মৃদুস্পন্ত বৰুৱাৰ এখন প্ৰতিবেদন চাওয়া হওক। হয় চাওক, বানে ধোৱা বংকুৱালত যি এতিয়া ৰাইজৰ দুৰ্দশা হৈছে তাৰ আমি ছবিখন আজি প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। দেখিলে এখন বুকু কঁপি উঠা ছবি। চাওক, বানে ধোৱা বংকুৱালত কেনেধৰণৰ অবৰ্ণনীয় পৰিৱেশ হৈছিলে আমি সেয়া দেখুৱাইছিলোঁ। কিন্তু বৰ্তমানে বিদ্যালয়সমূহ খোলা হৈছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে এতিয়া সেই বানে ধোৱা বংকুৱালত যথেষ্ট দুৰৱস্থাৰ সন্মুখীন হৈছে। আমি চাওক, প্ৰথমে প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক, এইডাল হৈছে এডাল বাঁহৰ সাকু। এই বাঁহৰ সাকুৰে কেনেদৰে পাৰাপাৰ হ'বলগীয়া হৈছে। চাওক, এই ছাত্ৰ ছাত্ৰীসকল হাতত চেণ্ডেল, পিঠিত বেগ আৰু এনেদৰে লৈ ছাত্ৰ ছাত্ৰীসকল স্কুল বিদ্যালয়লৈ আহি আছে। এয়া আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক এই পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে বংকুৱালৰ ছবি। বংকুৱালত ইতিমধ্যে যিটো পথ, মূল পথটো ইতিমধ্যে ভাঙি পেলোৱা হ'ল। তাৰপিছতে সাকুৱে সেনেদৰে পাৰাপাৰ হ'বলগীয়া হৈছে, যাতায়াত কৰিবলগীয়া হৈছে। কি ধৰণৰ এখন ছবি দেখুৱাইছোঁ। আমি ছাত্ৰ ছাত্ৰীসকল আছে, চাওক, কথা পাতিবলৈ কিছু যত্ন কৰিম। তোমালোকৰ ঘৰ কোনফালে? এতিয়া স্কুললৈ কিহত অহা যোৱা কৰি আছা? ভয় নালাগেনে? লাগে। কি হৈছে তোমালোকৰ? ৰাস্তাটো ভাঙি পেলালে, এতিয়া কি সমস্যা কি হৈছে তোমালোকৰ? স্কুল যাবলৈ দিগদাৰ হৈছে। এতিয়াতো এনেকৈ হ'লেতো তোমালোকৰ সদায় অহা যোৱা কৰি থাকোঁতে ভয় লাগে। কেনেকৈ অহা যোৱা কৰি আছা? এনেকৈ অহা যোৱা কৰি আছোঁ। এনেকৈ কৰি আছা, ভয় লাগে। আচ্ছা, ছাত্ৰ ছাত্ৰীসকল আমি কথা তোমালোকৰ এনেকৈ সদায় অহা যোৱা কৰি আছা স্কুললৈ? কি হৈছে কোৱাচোন? ৰাস্তাটো ভাঙি পেলালে, স্কুলৰ পৰা আহি আমি বহুত অসুবিধা হয়। ভয় লাগেনে? লাগে। এতিয়া এনেকৈ সদায় কৰি আছে অহা যোৱা? হৈছে ছাত্ৰ ছাত্ৰীসকলৰ আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু আমি স্থানীয় লোকসকল আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰি আমি চাওক পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিদিনে আমাৰ দৰ্শকসকলক। চাওক, কেনেদৰে এই বানে ধোৱা বংকুৱালৰ এই যি ছবিখন, দুৰ্বিষহ জীৱনৰ ছবিখন দেখুৱাই আছোঁ। এতিয়া আপোনালোকৰ পানী বহুত ঠাইত শুকালে, কিন্তু কিছু ঠাইত শুকুৱাও নাই। এতিয়া দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে বাঁহৰ সাকুটো অহা যোৱা কৰিছে। কি হৈছে গোটেই সমস্যাটো? চাহ সমস্যাটো বিকল্প একেবাৰে বেয়া। এতিয়া ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী যিটো কণ্ডিশ্যন অৱস্থাত গৈ আছে, বহুত দুখ বিপদটো অৱস্থা চাপিছে। কেতিয়াবা মা দেউতা নহাকৈ তেনেকৈ গুচি যায়। ঘপককৈ দলংখনৰ পৰা অপবাব কেতিয়াবা পৰিলেও মানুহ চোৱাংটা মানুহ নাইকিয়া হৈ আছে। কেতিয়াবা ধৰক, এতিয়া মা দেউতা কামলৈ বা কেতিয়াবা গুচি গৈছে, ল'ৰা ছোৱালী স্কুললৈ গুচি আছে, সেইটো সময়ত পৰি গ'লেও কোনো চোৱাংটা নাই। এতিয়া অৱস্থাটো কি হৈছে, মাক বাপেকৰ সিদ্ধান্ত কৰিবলৈ আমাৰ ইমান দুৰ্বলতা হৈ আছে। যিকোনো সময়তে যিকোনো ঘটনা সংঘটিত হ'ব পাৰে ইয়াত। হৈ যাব, হোৱা অৱস্থা নাই, হ'বই, সময় হৈ যাব। এনেকুৱা যদি কণ্ডিশ্যনটো পানীটো এতিয়া বৰ্তমান পানীটো কালিতকৈ সিটো পানীটো বেছি অভাৰ হৈ গৈ আছে। এনেকুৱা অভাৰ গৈ থাকিলে এতিয়া ল'ৰা ছোৱালী ভৰি ভাৱটো বেছি আহিছে, আৰু কেতিয়াবা মানে ফটকৈ পৰি যাবলৈও আছে। মোৰ ঘৰ চৰকাৰ মানুহ দেখিছে নাই ইয়ালৈ? আহিছে নাই? চৰকাৰ মানুহ এতিয়ালৈকে বৰ্তমান দেখি পোৱা নাই ইয়াত। পোৱা নাই, এতিয়ালৈকে অহা নাই। এতিয়া যিটো কণ্ডিশ্যন হৈ আছে, পানীটো গৈ আছে, গৈ থকাৰ পৰা এইটো সময়ত ল'ৰা ছোৱালী কিছুমানে ধৰক ওপলা মানুহ বা এনেকৈ মন্ত্ৰী সদাগ আহিও চাওঁতা মানুহ নাই আমাৰ। এতিয়া আপোনালোকৰ মন্ত্ৰী, কৃষিমন্ত্ৰী অতুল বৰা ইয়াৰ আপোনালোকৰ, কিন্তু আপোনালোকৰ দেখিছোঁ ইমান সমস্যা আপোনালোকৰ। কৃষিমন্ত্ৰী মানে অতুল বৰা হ'ব পাৰে। অতুল বৰা আজিলৈকে আমাৰ ইয়াত খাৰা হৈ পেলাই আমাৰ গাটোকে দেখা দিয়া নাই। আগত যেনেকৈ ধৰক ঘূৰি ফুৰে এনেকৈ আলিয়ে পদূলি, এনেকুৱা কণ্ডিশ্যন আমাৰ দহ অঞ্চলত এনেকুৱা বিপদটো হৈ আছে। এই বিপদটো চাবলৈ অহা নাই। বহুত সমস্যা হৈছে আপোনালোকৰ এতিয়া? বহুত সমস্যা আমাৰ, বিশেষকৈ আমাৰ বংকুৱাল গাঁৱৰ মাথাউৰি বান্ধত যিটো এবাৰ ভাগিছে, ভাগি বংকুৱাল গাঁৱৰ একদম নেক্সট ধৰি লওক কাছনি গাঁৱত আমাৰ এই ভিতৰুৱা যিটো মাথাউৰিয়ে PWD যিটো ভিতৰুৱা যিটো জেগা, এই জেগাটো এতিয়া আৰু এইদৰে বাঁহৰ সাকুৰে বিপদসংকুল যাত্ৰা ঘুমটাইৰ বাহিৰ, কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধিৰ।